আজি যোৱা ৰাতি সীমান্তৰে টেঙাতল গাঁওখনত এটা দুৰ্ভাগ্যজনক ঘটনা ঘটিলে। কিছু দুৰ্বৃত্ত ইয়ালৈ আহি এই অঞ্চলৰ বহু সংখ্যক লোকৰ বাসগৃহ তেওঁলোকে জ্বলাই দিলে আৰু তাৎক্ষণিকভাৱে প্ৰায় এঘণ্টাৰ ভিতৰতে, যদিও এইটো এটা দুৰ্গম ঠাই, অসম চৰকাৰৰ পুলিচ বাহিনী, নাগালেণ্ড চৰকাৰৰ পুলিচ বাহিনী আৰু CRPFৰ এটা বৃহৎ দল আহি ইয়াত উপস্থিত হ'ল আৰু তেতিয়ালৈকে যিসকল দুৰ্বৃত্ত আছিল, দুৰ্বৃত্তসকল গুচি গৈছিল। আমি আজি ইয়াতে নাগালেণ্ড চৰকাৰৰ আমাৰ নিউলেণ্ড যি জিলা আছে, সেই জিলাৰ পুলিচ প্ৰশাসন, জিলা প্ৰশাসন আৰু গোলাঘাট জিলাৰ পুলিচ প্ৰশাসন, জিলা প্ৰশাসন, যিহেতু এটা দেব এৰিয়া, ইয়াৰ যি নিউট্ৰেল ফ'ৰ্চ CRPF ফ'ৰ্চ, তেওঁলোক সকলোৰে মাজত আলোচনা হ'ল। এই আলোচনাত এটা কথা ঠিক কৰা হৈছে যে সকলো প্ৰকাৰে প্ৰচেষ্টা চলাই ইয়াত কোনো ধৰণৰ যাতে অধিক উত্তেজনাৰ সৃষ্টি নহয়, তাৰ কাৰণে প্ৰচেষ্টা হাতত লোৱা হ'ব। দুই পক্ষই সমিল মিলেৰে কাম কৰিব। পূৰ্বৰ সময়তো অসম আৰু নাগালেণ্ড চৰকাৰৰ প্ৰশাসনে সমিল মিলেৰে কাম কৰি আছিল। ৰাতিৰ অন্ধকাৰত যি ঘটনা ঘটিলে, সেই ঘটনা সম্পৰ্কত নাগালেণ্ড প্ৰশাসনো অৱগত নহয় বুলি আমাক জনাইছে। আৰু এটা কথা ভাল লাগিছে যে আমি আহি পোৱাৰ আগতেই নাগালেণ্ডৰ পৰা পুলিচ আহি ইয়াত তেওঁলোক আহি পাইছিল আৰু তেওঁলোকে আহি ইয়াত ব্যৱস্থা হাতত লৈছিল। গতিকে আমি আশা কৰিম যে এই অঞ্চল শান্তি সম্প্ৰীতি বজাই ৰখা সম্ভৱ হ'ব আৰু সাময়িকভাৱে এই অঞ্চলটোৰ পৰিৱেশ নিয়ন্ত্ৰণৰ প্ৰতি লক্ষ্য ৰাখি বাহিৰৰ পৰা যাতে অসমৰে হওক, নাগালেণ্ডৰে হওক, সীমামূৰীয়া এখন গাঁও, কোনো সাধাৰণ নাগৰিক ইয়ালৈ আহি ইয়াত ভিৰ কৰি বা উত্তেজনা সৃষ্টি হ'ব পৰা পৰিৱেশ নহয়, তাৰ প্ৰতি লক্ষ্য ৰখা হ'ব আৰু CRPFে এইটো ব্যৱস্থা ল'ব। সাংবাদিকসকলৰ ইয়াত প্ৰৱেশৰ ক্ষেত্ৰত কোনো বাধা নাথাকিব। তেখেতসকলে শুদ্ধ আৰু সত্য বাতৰি প্ৰকাশৰ স্বাৰ্থত যেতিয়াই ইচ্ছা ইয়ালৈ আহিব পাৰিব আৰু ইয়াৰ পৰা বাতৰি সংগ্ৰহ কৰিব পাৰিব। আজিৰ ঘটনাৰ সম্পৰ্কত আমাৰ ক'ব লগা এইখিনি। আৰু চৰকাৰে, দুইখন চৰকাৰে দুৰ্বৃত্তক কৰায়ত্ব কৰিবৰ কাৰণে, তেওঁলোকক চিনাক্তকৰণ কৰিবৰ কাৰণে যাৱতীয় ব্যৱস্থা হাতত লৈছে আৰু এনেধৰণৰ দুইখন ৰাজ্যৰ মাজত সহযোগিতা অব্যাহত থাকিব। ৰাতিৰ আন্ধাৰত অচিনাকি নিচিনা ঠাইত আহিবলৈ কেতিয়াবা অকণমান অসুবিধা হ'ব পাৰে, কিন্তু মই ভাবোঁ তেওঁলোকৰ ইমান পলম হোৱা নাই। তেওঁলোকৰ ইয়াত যিহেতু এনেকুৱা এটা ঘটনা ঘটিছে, দুইখন ৰাজ্যৰ সীমামূৰীয়া ঠাই, দুইখন ৰাজ্যৰ প্ৰশাসনৰ লগত যোগাযোগ কৰিব লাগিব। CRPFে সঠিক সময়তে আহিছে বুলি আমি খবৰ পাইছোঁ, কাৰণ মই নিজে ৰাতি 11:45 ঘটনাটো বুলি কৈছে, 12 বজাৰ মানৰ পৰা প্ৰায় 3 মান বজালৈকে CRPৰ লগত ৰেগুলাৰ কণ্টেক্টত আছোঁ আৰু তেওঁলোকে ইয়াত আহিছে, সময়মতে আহি উপস্থিত হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।